নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত বৈঠপলা আৰু লৈ আহিছোঁ মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি দল তথা বিজেপি দলৰ নেতা কৰ্মী সমৰ্থক আৰু পুৰণি বিজেপিৰ যি প্ৰসংগ তথা বিতৰ্ক হৈছিল সেই বিতৰ্কৰ প্ৰসংগৰ পিছতে পুনৰ বিজেপিৰ কৰ্মীয়ে এবাৰ বিজেপিৰ নেতা মন্ত্ৰীৰ ওপৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে এবাৰ চাহ মৰ্চাৰ সম্পাদকে মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে বহিষ্কৃত নেতা আছিল মন্ত্ৰী অশোক সিংহল বুলিও বিস্ফোৰণ প্ৰকাশ কৰিছে উৰাঙে আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ অব্যাহত আছে দলৰ সদস্য তথা নেতাৰ বিৰুদ্ধে বিদ্ৰোহ বিজেপিৰ ভিতৰত ভাঙোনমুখী কণ্ডলৰ সৃষ্টি হৈছে বিজেপিৰ মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে 2021 চনত দলীয় সংবিধান উলংঘা কৰি টিকট দিয়াৰ অভিযোগ উঠিছে মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে আৰু ইতিমধ্যে এজন বহিষ্কৃত নেতা আছিল বুলিও অভিযোগ উত্থাপিত কৰিছে চাহ মৰ্চাৰ সাধাৰণ সম্পাদক বাটা চুৰাঙৰ অভিযোগ দাখিল বিজেপিৰ ওপৰত বিজেপি দলৰ ওপৰত অভিযোগ দাখিল কৰিছে 26ত ঢেকিয়াজুলি সমষ্টিৰ পৰা টিকট বিচাৰিব বাচ্চাৰ উৰাঙে তো টিকট বিচাৰিম বুলি কৈছে আৰু অশোক সিংহলৰ বিৰুদ্ধে এনেদৰে ক্ষোভ প্ৰকাশ কৰিছে নেতাগৰাকীয়ে এনেদৰে ক্ষোভ প্ৰকাশ কৰিছে যেটো আৰু পুৰণি বিজেপিৰ যি বিতৰ্ক চলিছিলে যি প্ৰসংগ আছিলে সেই সময়ত দলত যি সমূহ নতুনকৈ আহিছে বিজেপি সেই সকলে পুৰণি জ্যেষ্ঠ নেতাসকলক কোনো ধৰণৰ সন্মান নিদিয়ে দলৰ কোনো সিদ্ধান্তক তেওঁলোকক আগভাগ নিদিয়ে তেওঁলোকক নজনায় বিভিন্ন ধৰণে নতুন বিজেপি সকলে পুৰণি বিজেপি সকলক অৱহেলা কৰে বুলি এক প্ৰসংগ চলিছিলে বিতৰ্কৰ সৃষ্টি হৈছিল বহু কেইজন জ্যেষ্ঠ নেতাই নিৰ্বাচনৰ সময়ত বিজেপি দলৰ ওপৰত নতুনকৈ অহা যি সকল নেতা কৰ্মী সেই সকলৰ ওপৰত এনে ধৰণৰ আৰোপ লগাইছিলে আৰু সেই যি প্ৰসংগ সেই প্ৰসংগৰ ঢৌ মাৰ নাযাওতে পুনৰ এইবাৰ নিৰ্বাচনৰ পিছত এজন চাহ মৰ্চাৰ সাধাৰণ সম্পাদকে মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ দাখিল কৰিছে মহাবিস্ফোৰণ কৰিছে তেওঁ কৈছে যে 2021 চনত দলীয় সংবিধান যি থাকে সেই দলৰ সংবিধান উলংঘা কৰি টিকট দিছে মন্ত্ৰী অশোক সিংহলক মন্ত্ৰী অশোক সিংহল এজন বহিষ্কৃত নেতা আছিল বুলিও মহাবিস্ফোৰণ কৰিছে আৰু বিভিন্ন ধৰণে তেওঁ যেতিয়া দলৰ হৈ কাম কৰি আছিল কোভিডৰ সময়তো তেওঁ যেতিয়া দলৰ হৈ দলে যত যেনকৈ তেওঁ কাম কৰিবলৈ দিছিলে সেই সময়ত তেওঁ তেনেদৰে কাম কৰিছিল কিন্তু ইমানবোৰ কাম কৰাৰ পিছতো দলে তেওঁক অৱহেলা কৰে বুলি তেওঁ গুৰুতৰ অভিযোগ দাখিল কৰিছে উৰাঙৰ সৈতে দলীয় কৰ্মী ঘূৰিলে ভাবুকি দিয়াৰ অভিযোগ প্ৰদান কৰিছে শোণিতপুৰ জিলাৰ সভাপতি হৈ থকাৰ সময়ত তেওঁক অৱহেলা কৰাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে আৰু অশোক সিংহলৰ বিৰুদ্ধে মহাবিস্ফোৰণ কৰিছে তেওঁ ক্ষোভ প্ৰকাশ কৰিছে এইবাৰ যি 26ৰ বিধানসভা নিৰ্বাচন হ'ব বিধানসভা নিৰ্বাচনত তেওঁ ঢেকিয়াজুলি সমষ্টিৰ পৰা টিকট বিচাৰিম বুলি কৈছে আৰু ইমানবোৰ কাম কৰাৰ পিছতে আসলতে এটা দলৰ পিছত ইমানবোৰ কাম কৰাৰ পিছত যেতিয়া দলৰ পৰা টিকট বিচৰা হয় বা যিমান ভোট লাগে সিমান সংখ্যক ভোট পোৱাৰ পিছতো দলৰ পৰা টিকট প্ৰদান কৰিম বুলি কোৱাৰ পিছতো যেতিয়া অৱহেলা কৰা হয় তেতিয়া দুখ লাগে বুলি কৈছে কৰ্মীজনে আৰু ইতিমধ্যে তেওঁ কৈছে যে মন্ত্ৰী অশোক সিংহলৰ ওপৰত তেওঁ নিজৰ ক্ষোভ প্ৰকাশ কৰিছে তেওঁ কৈছে যে সংবিধান উলংঘা কৰি মন্ত্ৰী অশোক সিংহলক টিকট দিয়া হৈছিল বহিষ্কৃত নেতা আছিল তেওঁ আৰু এতিয়া এনেদৰে বিজেপিৰ ভিতৰ চৰাত দলৰ সদস্য তথা নেতা কৰ্মী সমৰ্থকসকলৰ মাজতে এনেদৰে এজনে আনজনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে অভিযোগ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো কৈছিল নেকি ৰাজীৱ নেতৃত্বত নেকি মই পঞ্চায়তৰ সভাপতি পদৰ পৰা আহি আজি ইমানলৈকে আহিছোঁ নাজানো মই ক'ত কিমান কাম কৰিছে নাজানো মই পাৰ্টি ক'ত মোক মিলানকৰণ কৰিছে মই নাজানো কিন্তু আজিৰ তাৰিখত মোৰ এইকাৰণে কেতিয়াবা ক্ষোভ উঠে ক্ষোভ এটা কথা হয় যে মই ঢেকিয়াজুলি সমষ্টিত মই কাম কৰোঁ মোৰ এতিয়া বৰ্তমান ডিলিমিটেশ্যন হওঁতে মই অকণমান বৰচলা ফালে মোৰ সীমাটো হৈ গৈছে কিন্তু মোৰ লগত কোনোবা এজন কাৰ্যকৰ্তাই ঘূৰিলে মোৰ পাৰ্টিৰ কোনোবা এজন সতীৰ্থ ঘূৰিলে মন্ত্ৰী তাক থ্ৰেট কৰে মন্ত্ৰীৰ লগত ঘূৰা ফিৰা দুই এজন থাকে সিহঁতে মানে থ্ৰেট কৰে যে বাটাছৰ লগত নুঘূৰিবা অমুক নুঘূৰিবা ইয়াৰ পাৰ্টিত কি চলি আছে অশোক সিংহল এতিয়া অশোক চাওক মই জিলা সভাপতি থাকোঁতে এদিনত মোৰ জিলা এক্সিকিউটিভৰ মিটিঙত নাহিলে এদিনত মোৰ জিলা অফিচত নাহিলে তাৰমানে কি ক'ব খোজে তেওঁ এইটোতো নচলিব আৰু অশোক সিংহল ডাঙৰীয়াক মন্ত্ৰী পাতি দিছে বিধায়ক পাতি দিছে পাতি দিয়ক দলে যি পাতি কাইলৈ যদি প্ৰধানমন্ত্ৰী পাতে পাতক মোৰ ক'ব লগা একো নাই কিন্তু এটা কথা মই ক'ব খোজোঁ যে অশোক সিংহল ডাঙৰীয়া কি হয় বিজেপি
তেওঁ বহিষ্কৃত নেতা আছিলে বিজেপি তেওঁক ইলিগেলভাৱে টিকেট দিছে তেওঁক 6 বছৰৰ কাৰণে বহিষ্কাৰ কৰিছিলে 2011 তেওঁ নিৰ্দলীয় খেলিছিলে পাৰ্টি তাক বহিষ্কাৰ কৰিছিলে 6 বছৰ কাৰ্যকাল নহওঁতে তেওঁ কেনেকুৱা 2016 টিকেট পালে ইলিগেল টিকেট নহয় নেকি আমি কিবা ক'বলৈ গ'লে মোক 2021 ৰাঙাপাৰাৰ পৰা প্ৰাৰ্থিত্ব হ'ব বুলি মোক কৈছিলে তাত মোক কোভিডৰ সময়ত মোক কাম কৰাইছে মই কাম কৰিছোঁ তাত নাই কৰা নেকি আপোনালোকে সকলোৱে জানে মই সমষ্টি ভাইচ চেয়াৰমেন হিচাপে কাম কৰিবলৈ দিছোঁ মই গোটেই বাগান গোটেই অঞ্চল ঘূৰিছোঁ কোভিডৰ সময়ত কাম কৰিছোঁ মোক প্ৰাৰ্থিত্ব আগবঢ়াম বুলি কৈছে মোৰ আক্ষেপ নাই মোৰ দুবাৰকৈ মোক প্ৰাৰ্থিত্ব বিচাৰিছোঁ মোক দিয়া নাই মোক 11ত প্ৰাৰ্থিত্ব দিছিলে সেই সময়ত মই যথেষ্ট সন্মানজনক স্থিতিত মই ঢেকীয়ালৈ ভোট পাইছোঁ তাৰপিছত সেই সময়ত ৰাজ্যিক নেতৃত্বই কৈছিলে বা কেন্দ্ৰীয় নেতৃত্বই কৈছিলে যিসকল প্ৰাৰ্থীয়ে 20,000তকৈ বেছি ভোট পাব তেওঁলোকক পুনৰ প্ৰাৰ্থিত্ব দিম বুলি কৈছিলে মোকটো নিদিলে মই তথাপি আক্ষেপ কৰা নাই তথাপি মই পাৰ্টিৰ হৈ কাম কৰিছোঁ ইভেন লাষ্টলি লোকসভাৰ নিৰ্বাচন মই দৰং ওদালগুৰি বিচাৰক হিচাপে মই টোটেলি প্ৰায় 1.5 বা 2 মাহমান ধৰি মই তাত কাম কৰিছোঁ সেইখিনি কৰাৰ পিছতো যদি এই ধৰণৰ যেতিয়া ব্যৱহাৰটো কৰিব মন্ত্ৰী ডাঙৰীয়াই বা যোনে হওক পাৰ্টিৰ তেওঁ এগৰাকী মন্ত্ৰী যেতিয়া পাৰ্টিৰ এগৰাকী কাৰ্যকৰ্তা হয় তেওঁ পাৰ্টিৰ এগৰাকী নীতি নিৰ্ধাৰক কমিটি হয় তো এনেকুৱা ধৰণৰ কাম নহৈছিল আৰু স্বাভাৱিক কথা ভাই মোৰ লগত কোনোবা এজন পাৰ্টিৰ মানুহ ঘূৰিলে তেওঁক মানে তেওঁ থ্ৰেটেনিং পাই যেতিয়া তেওঁ এলাগি নহয় নেকি তেওঁক কোনে অধিকাৰ দিলে মই পাৰ্টিৰ মানুহ নহয় নেকি এনেকুৱাতো চলে নেকি আজিৰ তাৰিখত এইটো হয়তো ডেফিনেটলি মই সেইখনত মোক খোলা নাই আগমুহূৰ্তৰ লোকসভাৰ নিৰ্বাচন আছিল বুলি মই কোৱা নাই নহ'লে মোৰ কি অভিযোগ আছিলে মোৰতো কাৰ্যকাল এজন জিলা সভাপতি দায়িত্বভাৰ দিয়াৰ পিছত মোক ইয়াৰ পৰা কি ডেপুটেশ্যন গৈছিল শোণিতপুৰ জিলাৰ পৰা কোন সমষ্টিৰ পৰা গৈছিল যে মোক বাটাচৰ জিলা সভাপতিৰ পৰা আঁতৰাব লাগে গৈছিল নেকি ৰাজ্যিক নেতৃত্বত কোনো তেনেকুৱা নাই দেখাব পাৰিব নেকি ৰাজ্যিক নেতৃত্বত যে বাটাচৰ এনেকুৱা গুৰুত্বৰ অভিযোগ আহিছিল কাৰণ জিলা সভাপতি আঁতৰাইছোঁ মোৰ নেতৃত্বত মিউনিচিপালিটি ইলেকশ্যন হোৱা নাই নেকি মই জিলা সভাপতি হিচাপত হোৱা নাই নেকি ভাল ৰিজাল্ট হোৱা নাছিল নেকি ডেফিনেটলি হাত আছে নহ'লে মন্ত্ৰী অপসাৰণ নহ'লে এতিয়া মন্ত্ৰীকে ঘনাই আহি থাকে মোৰ সময়ত কিয় অহা নাছিলে মইতো তেওঁক মাতিছোঁ তেওঁ নাহে বুলি ক'ব নোৱাৰে মই নামাতা বুলিতো ক'ব নোৱাৰে মোৰ সময়ত জেনেৰেল ছেক্ৰেটাৰী দুগৰাকী আছে ময়ো মাতিছোঁ কেইবাবাৰো যেতিয়া তেওঁ বহুতবাৰ অহা নাই তেতিয়া মই নিজকে ব্যক্তিগতভাৱে তেওঁ মাতা নাই মোৰ জেনেৰেল ছেক্ৰেটাৰী মাতিছে সভালৈ তেওঁ নাহে তো এনেকুৱাতো নহয় মোৰ চাওক মোৰ এটা স্থিতিত মই বিজেপি আহিছোঁ মই ঢেকীয়াজুলি বিজেপি বৰচলা সমষ্টিত বহু কাৰ্যকৰ্তাই জানে যে ভাৰতীয় জনতা পাৰ্টীত মই যি সময়ত কাম কৰিছোঁ সেই সময়ত পাৰ্টীৰ নিশকতীয়া অৱস্থা আছিলে পাৰ্টি কৰিছোঁ পাৰ্টি ভাল স্থিতি আনি দিয়াৰ পিছত গুৱাহাটীৰ পৰা আহি তেওঁ বিধায়ক হৈছে ইয়াত ইলেকশ্যন খেলিছে ৰাজ্যিক নেতৃত্বই তেওঁক টিকেট দিছে মোৰ আক্ষেপ কৰিব লগা একো নাই মই বিৰোধ কৰা নাই তেওঁৰ লগত দিনে ৰাতি মই কাম কৰিছোঁ 21তো মই কাম কৰিছোঁ মোক প্ৰাৰ্থিত্ব দিয়া নাই মই চব কাম কৰিছোঁ লাষ্টলৈকে পাৰ্টিলৈকে মই চব কাম কৰিছোঁ এতিয়াও কৰি আছোঁ ইভেন কাইলৈকো মই কৰিম যদি এইবাৰ 26ত মোক যদি প্ৰাৰ্থিত্ব নিদিয়ে মই কাৰণ ৰাইজেতো মোৰো পৰা আস্থা আছে বহুত ৰাইজে এনেকুৱা বিচাৰে যে বাটাচৰ এম এল এ হওক তেওঁক আমি এটা মোৰ পৰাও দেখাব পাব বিচাৰিম ডেফিনেটলি বিচাৰিম নিজৰ ব্যৱস্থাৰে ইলেকশ্যন খেলিম ইলেকশ্যনতো মোক বাধা দিব নোৱাৰে নহয় মই নিজৰ ব্যৱস্থাৰে ইলেকশ্যন খেলিম তেতিয়াতো পাৰ্টি যেতিয়া মোক টিকেট নিদিব মই তেতিয়া মই নিজে যেতিয়া ইলেকশ্যন খেলিম ডেফিনেটলি মই কি হ'ব মই পাৰ্টি এৰিব লাগিব সেই সময়ত মই এই কথাতে থাকে এইটো মোৰ মানে ফুল এণ্ড ফাইনেল এতিয়া মই কি কাম এতিয়া সামগ্ৰিক আপোনালোকে অসমৰ কথা জানে ভুৱাটো চবে গম পায় এতিয়া মই এইটো নকওঁ যে ৰাজ্যিক নেতৃত্বে ফেলৰ বা আমাৰ যি চৰকাৰ চলি আছে ফেলৰ বুলি এইবিলাক মই ক'বলৈ নাযাওঁ ক'ৰবাত মাইনাছ পইণ্ট আছে সেইবিলাক এতিয়াও ৰাজ্যিক নেতৃত্বে ঠিক ঠাক কৰক তেতিয়াহে ভালকৈ চলিব পাৰ্টি আদাৰৱাইজ নহ'লে কি হ'ব এতিয়া আমাক ৰাজ্যিক নেতৃত্বই কয় পুৰণাসকলক বা নতুন বুলি নাহে বুলি আমাৰ পাৰ্টিৰ কথাটো কয় পুৰণা নতুনৰ কথাটো নাহে এইটো ময়ো কওঁ নাহে ময়ো পুৰণা এগৰাকী হয় ময়ো নাহে বুলি কওঁ কিন্তু এটা কথা ভুক্তভোগী চাওক মই ভুক্তভোগী যদি কোনোবাই কৰিছে মোৰ ওপৰত যদি চিটিং কৰিছে তে কৰিব পাৰে কাৰণ মই জানো কাৰণ মই এটা নাই চিটিং হয়ে স্বাভাৱিক কথা ভাই এতিয়া সেইটোৱে কাৰণ মই কৈছোঁ যে চাব যিগৰাকী ব্যক্তিয়ে মই কৈছোঁ নহয় ইলিগেলভাৱে পাৰ্টিৰ টিকেট দিছে ভাৰতীয় জনতা পাৰ্টিৰ সংবিধান এতিয়াও সংশোধন কৰা নাই এজন মানুহে যেতিয়া দল বিৰোধী কামত নিৰ্বাচনৰ অৱতীৰ্ণ তেওঁ 6 বছৰৰ কাৰণে বহিষ্কাৰ কৰে তেওঁ এই বহিষ্কাৰ উঠাই নোলোৱাকৈ কেনেকৈ তেওঁক প্ৰাৰ্থিত্ব দিলে এতিয়া মই এইটো কথা আপোনালোকৰ ওচৰত বাইট দিছোঁ ন মোৰ ওপৰত হয়তো কাইলৈ পাৰ্টিয়ে চকচ কৰিব পাৰে হয়তো ব্যৱস্থা ল'বলৈ সুধিব পাৰে হয়তো কাইলৈ এনেকুৱা হ'ব মোৰ পাৰ্টিৰ পৰা উলিয়াই দিবও পাৰে কৰিব পাৰে কাৰণ যিহেতু মোৰ হাতত ক্ষমতাটো নাই নহয় আমাৰ ৰাজ্যিক নেতৃত্বে কোনোবাই আমাৰ ক্ষমতাটো চলাই আছে ৰাজ্যিক তেওঁ চলাব তেওঁ হয়তো কৰিব পাৰে ইলিগেলি টিকেট দিছে ভাই আৰে তেওঁ বহিষ্কৃত নেতা আছিলে ভাই কোনদিনা আকৌ ৰিপিট জইন কৰিছিলে বিজেপিত এইটো স্পষ্ট কৰি দিব লাগিব নহয় আমি ইমান দিন কোৱা নাই কথাটো আমি জনা নাছিলোঁ নে সেই সময়ত মইতো চিনিয়ে পোৱা নাছিলোঁ যেতিয়া তাৰ প্ৰাৰ্থিত্ব ঘোষণা হৈছে 2016ত মই পাম মোৰ নাম ওলাই আছিলে লাষ্ট মমেণ্টত মোৰ নামটো ওলোৱা নাই নহয় তো এনেকুৱাতো নহয় আৰু মোৰ অধিকাৰ আছে ভাই মই পাৰ্টিটোত ইমান যেতিয়া ছাৰ্ভ কৰিছোঁ তো মোৰ কথা কোৱাৰ ৰাইট আছে মোৰ এটাই কথা আছে যে এইবাৰ নিৰ্বাচনত মই প্ৰাৰ্থিত্ব বিচাৰিম দলে হয়তো মোক নিদিব পাৰে কাৰণ মই ইমানখিনি কথা কৈছোঁ কাইলৈ ভাবিব দলৰ বহুত ক্ষতি হৈছে উপায় নাই যদি ক্ষতি হৈছে তো ক্ষতি হৈছে ভাল হৈছে যদি ভাল হৈছে মোৰ ক'ব লাগে একো নাই নহয়
কাৰণ আমি জিৰ'ৰ পৰা আৰম্ভ কৰিছোঁ, আমি আকৌ কালিৰ পৰা জিৰ'ৰ পৰা আৰম্ভ কৰিম। মোৰ আহে নাযায় নহয়, মই পাৰ্টিটো বহুত ছাৰ্ভিচ দিছোঁ। কওক পাৰ্টিয়ে একো নাই দিয়া, বাটা চোৰাঙে একো নাই দিয়া, ঠিক আছে। যদি মোক কৈ দিয়ে পাৰ্টিয়ে বাটা চোৰাঙে একো কৰা নাই পাৰ্টিৰ কাৰণে, ডেফিনেটলি মই কালিয়ে ত্যাগ কৰি দিম বিজেপি।